অযুত আশা আৰু অত্যন্ত হেঁপাহেৰে বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল ADRE এক্সাম, যিটো অলপতে হৈ গ'ল। আপোনালোকে সকলোৱে তাৰ ভিতৰত একাংশই বহু আশাৰে কিন্তু এই এক্সামটো দিয়া পৰিলক্ষিত হৈছে। কিন্তু এতিয়া তাৰে একাংশই তেওঁলোকৰ আশাত চেঁচা পানী ঢালা দেখা গৈছে। মই কিয় কৈছো? নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ভিডিঅ'। ফ্ৰেণ্ডছ, ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে এইসমূহ ভিডিঅ' সমগ্ৰ অসমৰ মানুহৰ পৰিলক্ষিত হয়। হয় ফ্ৰেণ্ডছ, সামাজিক মাধ্যমত এতিয়া বিশেষভাৱে চৰ্চিত হৈ পৰিছে এই বিষয়টো। ADR এক্সামক লৈ এতিয়া সকলোৱে, যিসকলে অত্যন্ত হেঁপাহ আৰু চৰকাৰী এটা চাকৰি পোৱাৰ যি ইচ্ছাৰে তেওঁলোকে আজিৰ পৰা এবছৰৰ আগৰ পৰাই তেওঁলোকে অধ্যয়ন কৰি পৰীক্ষা হলত তেওঁলোকে বহিছিল আৰু তেওঁলোকে সেই পৰীক্ষা দিছিল, এতিয়া সেইসকলে চাকৰিটো পাবনে নাই সেয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ অসমৰ ৰাইজ। এই কথাষাৰ মই কিয় কৈ আছো আপোনালোকে নিশ্চয় সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত গম পাব। হয় ফ্ৰেণ্ডছ, ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'য়ে, য'ত দেখা গৈছে এজন ব্যক্তিয়ে বহুজনৰ পৰা কিছু সংখ্যক ধন সংগ্ৰহ কৰা দেখা গৈছে। এয়া মই কোৱা কথা নহয়, এয়া ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন অসমৰ প্ৰাইভেট ছেটেলাইট চেনেলসমূহত সম্প্ৰচাৰ হৈ গৈছে। চাওক, কিছু ভিডিঅ' আপোনালোকক মই দেখুৱাই আছো ছাইডৰ স্ক্ৰীণত, ফটোসমূহ দেখুৱাই আছো ছাইডৰ স্ক্ৰীণত। এয়া মই কোৱা কথা নহয়, এয়া ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু অসমৰ যিবোৰ প্ৰাইভেট ছেটেলাইট চেনেলসমূহ আছে তাত এই বাতৰি বাজি উঠিছে। এতিয়া কথা হ'ল, যিসকলে ইমান কষ্ট কৰি এই যি ADR পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ যি নিজৰ যোগ্যতা অনুসৰি তেওঁলোকে সেই চাকৰিটো পাবনে নাই সেয়াক লৈ এতিয়া বহুতৰে মনত শংকিত হৈ পৰিছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টো সম্পৰ্কত কি মতামত প্ৰকাশ কৰে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ। জয় অসম, জয় হিন্দ।